বৰ্তমান আমি এতিয়া গছপুলিৰ পুনৰ কাৰ্যসূচী চলাই আছোঁ যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস তো এইফালে আমি গাঁৱৰ প্ৰত্যেকখন স্কুল নামঘৰ দিবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান কাৰ্যসূচী চলি আছে এতিয়ালৈকে হোৱা নাই কমপ্লিট আৰু আছে দিবলগীয়া উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আমি 22জনীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি উপস্থিত আজি এটি বিশেষ দিন সকলোৱে জানে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস নিশ্চয় পালন কৰিব লাগে আপোনালোকে হয়তো জানে সকলোৱে আৰু বিশেষ বুজাই দিব লাগে বুলি আৰু মই নাভাবোঁ সকলোৱে কিতাপতো পাইছে হয়তো ছ'চিয়েল মিডিয়াৰ পৰা ধৰি সকলো ধৰণৰ আজিকালি ল'ৰা ছোৱালী এক্টিভ হৈ থাকে সকলোৱে কিছুমান নজনা কথা গম পোৱা যায় গতিকে আজি এই বিশেষ দিনটোত তোমালোককে ধৰি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ইয়াত এইটো এটা পৰিৱেশ আপোনালোকে দেখিব পাইছে এখন LP স্কুল যিহেতু আমাৰ গাঁৱতে আছে আৰু কি ধুনীয়া বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে এটা প্ৰচেছন কৰা হৈছে LP স্কুলৰ বহুত কণমানি ল'ৰাকেইটাই ল'ৰা ছোৱালীবোৰে তো গাইজ বৰ্তমান এতিয়া আছোঁ আমাৰ গাঁৱৰ এখন LP স্কুলত যিহেতু এবাৰ পৰিৱেশটো বহুত ভাল আছে তো আপোনালোকৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ এবাৰ চাই লওক এইফালে LP স্কুল হয় কিন্তু পৰিৱেশটো চাওক কি ধুনীয়া সুন্দৰ কৰি থৈছে ইমান চাফ চিকুণ এনেকুৱা পৰিৱেশ পালে আৰু কি লাগে কওকচোন বাৰু পৰিৱেশ দিৱসৰ এনেকুৱা পৰিৱেশ পালে মানে আৰু এয়া চাওক স্কুলতে স্কচৰ গছ আৰু স্কচ লাগি আছে যিহেতু ল'ৰা ছোৱালীবোৰক কিনি খুৱাবলগীয়া হয় নাই ইয়াৰ পৰাই চলি যায় ধুনীয়াকৈ এখন স্কুলৰ পৰিৱেশটো কি ধুনীয়া পৰিৱেশ দেখিছেনে ইমান ধুনীয়া পৰিষ্কাৰকৈ ৰখা হৈছে LP স্কুলখন